সন্তা গোটাই একদম কিমান ল'লে দাদা? গেৰুৱা গাঁৱৰ মানুহ আমি ইয়াত মানে গৰখীয়া যিবিলাক মানুহে মানে গৰু দিবলৈ আহিছে তেওঁলোকে কৈছে যে ইয়াত তেল ওলাইছে ইয়াত মানে খবৰ পাইছে আৰু খবৰ পাই আমাৰ গেৰুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি অচ্যুতানন্দ দাস ইয়াত উপস্থিত আছে আৰু তেখেতে মানে গম পায় আৰু গম পাই অলপ ভয়ো খায় যে ইমান তেল ওলাইছে তাৰপিছত তেখেতে মোক যোগাযোগ কৰিলে আৰু মই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি আমি এইটো কৰিছোঁ আৰু তেখেতসকলে প্ৰশাসনে এতিয়া এই তেলটো বন্ধ কৰা বুলি আমি শুনিছোঁ ইতিমধ্যে গোটেই অঞ্চল এই অঞ্চল গোটেই তেল হৈ গৈছে কোনো দুৰ্বৃত্ত এইটো কৰিব পাৰে বুলি আমাৰ সন্দেহ হয় তাৰমানে আমি তাত গাঁত খনা এটা দেখিছোঁ গাঁত এটা দেখিছোঁ হয়তো দুৰ্বৃত্তও কোনোবাই কৰিব পাৰে আৰু এই দুৰ্বৃত্তকো ততালিকে ধৰি মানে শাস্তি দিব লাগে কাৰণ কিয় আমাৰ এই যিখিনি অঞ্চল এই অঞ্চলত এনেই পানী নাই তাত আকৌ যেতিয়া গোটেই তেল হৈ গ'ল তেতিয়া মানুহৰ খেতি বাতিও ইয়াত নহ'ব গতিকে ইয়াত কৃষক ৰাইজো ইয়াত মানে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব মই ভাবোঁ এইটো আমাৰ যিটো ৰিফাইনাৰী আছে বা আমাৰ তেল অইল বিভাগ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে ইয়াৰ যথোচিত ব্যৱস্থা ল'ব লাগে আৰু এই খেতিয়কখিনিকো ক্ষতিপূৰণৰ ব্যৱস্থা ল'ব লাগে কোনোবা আহি পাইছে নেকি বিভাগীয় কৰ্তৃপক্ষ বৰ্তমানলৈকে অহা নাই কিন্তু স্থানীয় প্ৰশাসন আমাৰ আৰক্ষী থানাই আমি যিহেতু আৰক্ষী থানাৰ লগত যোগাযোগ কৰিছোঁ এনেকুৱা এটা ঘটনা হোৱাত আৰু তেওঁলোকে তৎকালভাৱে ইয়াত আহিছে আৰু আহি তেওঁলোকে কৈছে যে তেওঁলোকে অইলৰ লগত যোগাযোগ কৰি এতিয়া তেলটো বন্ধ কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহিছে থানাৰ জৰিয়তে তেওঁলোক ইয়ালৈকে আহিছে মোক এজন গৰখীয়া ল'ৰাই ঘৰত ফোন কৰি ক'লে যে এনেকুৱা কথা ফাৰ্মৰ কোণত এই তেল ওলাই আছে কণ্টিনিউ তেল ওলাই আছে ডিজেল তেল তেতিয়া মানে হেৰি কৰিলোঁ মই 9 শৰ্মা আমাৰ ভাইচ প্ৰেচিডেণ্ট এখেতক ফোন কৰিলোঁ এখেতক ফোন কৰি ক'লোঁ যে থানাত ইমিডিয়েট খবৰটো দিব লাগে গতিকে তেখেতে থানাত যত্ন কৰিলে কিন্তু থানাত ফোনটো নাপালে অলপ পিছতে মোৰ নাম্বাৰটো দি দিলে মোক ফোন কৰিলে অচিক মই গোটেইখিনি কথা ক'লোঁ যে ছাৰ এনেকুৱা তেল ভাঙি গৈছে চাৰিওফালে পথাৰত গতিকে আপোনালোকে অইলত জনাই বন্ধ কৰিব লাগে তাৰপিছত তেখেতসকলে জনালে জনোৱাৰ পিছত বন্ধ হ'ল আৰু তাৰ লগে লগে মই ওচৰতে ৰাইচ ৰিচাৰ্চ চেণ্টাৰ যিটো আছে সেই অফিচাৰখিনিকো মই জনালোঁ যে আপোনালোকৰ একদম ৱালৰ কাষতে এনেকুৱা তেল ওলাই আছে গতিকে আপোনালোকে নিৰাপত্তাৰ খাতিৰত আপোনালোকে কি তেখেতে ক'লে বোলে মই উচিৰ ওচৰত মানুহ পঠাই আছোঁ গতিকে উচিয়ে কি কয় চাওঁ সেই বুলি কোৱাৰ পিছত আমি চাব আহিলোঁ চাব আহি গোটেই পথাৰ মানে তেলেৰে ভৰি পৰিছে মানুহবিলাকে
বিভিন্ন পাত্ৰত লৈ গৈছে আৰু মানে মাটিটো আমি জানো যে তেল এনেকৈ নিৰ্গত হ'লে কৃষকবিলাকৰ কাৰণে খেতি এনেই কৰিব পৰা নাই কিন্তু ছিজনটো একেবাৰে শেষ হৈ যোৱা নাই ছিজন যদি আহে খেতি কৰিলেও এই মাটিত খেতি হ'ব বুলি নাভাবোঁ আৰু ক্ষতিপূৰণৰ কথাটো চিন্তা কৰিলে গৰীব কৃষকবিলাকৰ কাৰণে ভাল হয় এইখিনিয়ে মানে মই জনাত এৰিয়াটো ৰেচিডেঞ্চিয়েল এৰিয়া আচ্ছা ৰেচিডেঞ্চিয়েল এৰিয়া হয় কিন্তু ৰিচাৰ্চ চেণ্টাৰৰ ওচৰতে আৰু য'ত ঘটনাটো ঘটিছে সেইটো অভয়পুৰ লাট একদম গেৰুৱা সীমা গেৰুৱা গাঁৱৰ অন্তৰ্গত হেৰিত হোৱা নাই আমাৰ একদম নিয়াৰেষ্ট হেৰিত অভয়পুৰ লাটত ঘটনাটো ঘটিছে